হেল্ল' এভৰিৱান, মই বিদ্যুৎ। ৰিচেণ্টলি মোৰ কিছুমান ভিডিঅ'জ বা শ্বৰ্টছ ভিডিঅ'জত বহুত ষ্টুডেণ্টছে কমেণ্টছ কৰি আছিলে যে তেজপুৰ ইউনিভাৰ্চিটি BEd বা বেলেগ বেলেগ কৰ্চৰ এডমিশ্যনৰ ৰিলেটেড কিছুমান ভিডিঅ' দিব লাগে বুলি। আচলতে মই সময় তেনেকৈ পোৱা নাছিলোঁ, সেইকাৰণে মই ভিডিঅ'টো দিয়া নাছিলোঁ। কিন্তু আজি ভাবিলোঁ আপোনালোকক এই ভিডিঅ'টো ভালদৰে জনাই দিওঁ। তেজপুৰ ইউনিভাৰ্চিটিৰ ৰিলেটেড যোৱা বছৰ মানে লাষ্ট ইয়েৰ যিটো 2025ৰ এডমিশ্যন ৰিলেটেড বহুতখিনি ভিডিঅ' মই আপলোড কৰি থৈছোঁ। আৰু আচলতে মই ইউটিউবটো এনেকৈ মানে ডেইলি ভিডিঅ'জ বা এইবিলাক আপলোড কৰি নাথাকোঁ। কিছুমান শ্বৰ্টছ ভিডিঅ' মই মিনি ভ্লগ হিচাপে আপলোড কৰি দিওঁ আৰু কাৰণ মই মানে মেমৰিজ নিচিনাকৈ ৰাখিব বিচাৰিছোঁ ইউটিউবতে, কাৰণ মোবাইলত ষ্ট'ৰেজটো জানেই সকলোৱে বেছি নাথাকে। সেইকাৰণে মই ইউটিউবতে এনেকৈ ৰাখি থৈছোঁ। আগতে মই প্ৰাইভেট কৰি ৰাখিছিলোঁ, কিন্তু আজিকালি প্ৰাইভেট নকৰোঁ আৰু এনেই মই এনেকৈ দি দিছোঁ। তথাপিও ইমান ষ্টুডেণ্টছে সুধি আছে, সেইকাৰণে ভাবিলোঁ মই আপোনালোকক ভালদৰে জনাই দিওঁ। তেজপুৰ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ এক্সাম এই 2026ৰ এতিয়ালৈকে নটিচ অহা নাই, কিন্তু আপোনালোকৰ CUET 2026ৰ নটিচ ইতিমধ্যে আহি গৈছে। মই ৱেবছাইটত গৈ চোৱা নাই এতিয়ালৈকে, সঁচা কথা ক'বলৈ গ'লে, কিন্তু ফৰ্ম ফিল আপ হৈ আছে বুলি গম পাইছোঁ। গতিকে আপোনালোকে নিজে গুগলত বা ইউটিউবত ভালকৈ CUET 2026 বুলি চাৰ্চ কৰিব। তাতে ধুনীয়াকৈ বহুত ভিডিঅ'জ আছে বা ধুনীয়াকৈ গুগলতে ৱেবছাইটত ভালদৰে গম পাব লাষ্ট ডেট কেতিয়া হয়, ক'ত এপ্লাই কৰিব লাগে। কিন্তু মই তেজপুৰ ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ কথা ক'ম, স্পেচিয়েলি BEd এডমিশ্যনৰ কথা। তো তেজপুৰ ইউনিভাৰ্চিটিত আপোনালোকৰ দুটা চেনেলৰ থ্ৰুদি মানে এডমিশ্যন হয়। মই ফাৰ্ষ্ট মাষ্টাৰ্ছ প্ৰগ্ৰেমৰ কথা কৈ আছোঁ, আৰু মাষ্টাৰ্ছ প্ৰগ্ৰেমতে মানে PG প্ৰগ্ৰেমতে, পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমতে BEdটো ইনক্লুড হৈ আছে। যদিও BEd হয় বেচেলাৰ্ছ অফ এডুকেশ্যন, তথাপিও এইটোক PG প্ৰগ্ৰেমৰ আণ্ডাৰতে ৰখা হৈছে। গতিকে মই ফাৰ্ষ্ট PG প্ৰগ্ৰেমখিনিৰ কথা ক'ম, মাষ্টাৰ্ছ প্ৰগ্ৰেমখিনিৰ কথা। মাষ্টাৰ্ছ প্ৰগ্ৰেমত দুটা চেনেল থ্ৰু দি আপোনালোকৰ এডমিশ্যন হ'ব। এটা হৈছে তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট আৰু এটা CUET অৰ্থাৎ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট। এইটো 2025-24 এইকেইটা ইয়েৰৰ প্ৰচেছ আছিলে। 26ৰ তেজপুৰ ইউনিভাৰ্চিটিয়ে কি ৰুল বনায়, কি প্ৰচেছ হ'ব এতিয়ালৈকে দিয়া নাই, কিন্তু মোৰ হিচাপত আগৰ যিটো দুটা ইয়েৰৰ এডমিশ্যন আছিলে দুটা চেনেল দি, এই দুটা এক্সামৰ পৰাই মানে দুটা চেনেল মানে দুটা এক্সামৰ কথা কৈছোঁ, এই দুটা এক্সামৰ পৰাই আপোনালোকৰ এডমিশ্যন হ'ব। কাৰণ তেজপুৰ ইউনিভাৰ্চিটিয়ে ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক ধুনীয়াকৈ ফ'ল' কৰি আহিছে। গতিকে আপোনালোকে যিহেতু যিখিনি মানে বেচেলাৰ্ছৰ লাষ্ট চেমত আছে এইবাৰ বা লাষ্ট চেমলৈ পাব, আপোনালোকে CUET যিটো এণ্ট্ৰেঞ্চৰ বাবে ফৰ্ম ফিল আপ হৈ আছে, সেইটো আপোনালোকে এপ্লাই কৰি দিয়ক। তাতে কোনো কথা নাই যে আপোনালোকে বেচেলাৰ্ছটো কমপ্লিট কৰিবই লাগিব বুলি। আপোনালোকে যদি লাষ্ট চেমত আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে CUETটো এপ্লাই কৰিব, আপোনালোকৰ সোনকালেই এডমিশ্যনটো হ'ব, আপোনালোকৰ সোনকালেই এক্সামটো হ'ব। মষ্ট প্ৰবেবলি মাৰ্চত বা ফেব্ৰুৱাৰী লাষ্টত এক্সামটো হৈ যাব। গতিকে আপোনালোকে এতিয়া ফৰ্ম ফিল আপ কৰাৰ পৰা প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক। আৰু প্ৰিপেৰেশ্যন মানে খুব তেনেকৈ কৰিব লগা নহয়, আপোনালোকৰ বেচেলাৰ্ছৰ যিখিনি চিলেবাছ হয় সেইখিনিৰ পৰা আহিব। আৰু এতিয়া মোক বহুতে চিলেবাছটোৰ কথা সুধিব পাৰে। আপোনালোকে ৱেবছাইটতে ছাবজেক্ট ৱাইজ ধুনীয়াকৈ চিলেবাছ আছে। আমি যেতিয়া দিছিলোঁ, মই 24ত দিছিলোঁ আৰু 22টো এবাৰ মই CUET দিছিলোঁ। সেই সময়ত কি হৈছিলে, পেপাৰ দুখন থাকে, মানে পেপাৰতে দুটা পাৰ্ট থাকে। ফাৰ্ষ্ট পেপাৰটোৰ অলপ জেনেৰেল নলেজ বা ইংলিছ আছিল নেকি, হয় ইংলিছ আছিল, আৰু ছেকেণ্ড পেপাৰটোত নিজৰ ছাবজেক্টৰ হিচাপত কুৱেশ্যন আহে। এইবাৰ মই চোৱা নাই যিহেতু চিলেবাছটো গম নাপাওঁ, আপোনালোকে নিজে ইমানখিনি কষ্ট কৰি ল'ব, আপোনালোকে নিজে চাই ল'ব চিলেবাছটো কি হয়। গতিকে আপোনালোকে ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰি দিয়ক। আৰু এতিয়া আহিছোঁ মই TUEৰ কথালৈ। TUE মানে তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট এতিয়ালৈকে একো নটিচ অহা নাই। ইয়াৰ নটিচটো ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ ফাৰ্ষ্টত আহিব, মষ্ট প্ৰবেবলি ফেব্ৰুৱাৰী লাষ্টতে আহিব। আৰু যিখিনি লাষ্ট চেমত থাকে বা অলৰেডি পাছ আউট হৈছে বেচেলাৰ্ছ, আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব TUEৰ কাৰণে। কিন্তু CUET এতিয়া হৈ আছে, আপোনালোকে কৰি দিয়ক। এতিয়া আহিছোঁ ছিটৰ কথালৈ, যে কিমান ছিট থাকে। লাষ্ট ইয়েৰ আৰু লাষ্ট দুটা বছৰত CUETৰ পৰা 10% ছিট আৰু TUEৰ পৰা 90% ছিট এটা কৰ্চত TUE ৰিজাৰ্ভ কৰে। মানে এটা কৰ্চত যদি ফৰ এক্সাম্পল MADৰ কথা কৈছোঁ, MADত 50টা টোটেল ছিট আছে, চ' 10% ছিট CUET ষ্টুডেণ্টৰ কাৰণে, মানে CUET এক্সামৰ মাৰ্কছ চাই পেলাই দিব, আৰু 90% ছিট আপোনালোকৰ TUEৰ এক্সামৰ মাৰ্কছ লৈ দিব। আৰু
এতিয়া এটা কথা কৈছোঁ, মানে আপোনালোকে CUETও দিব পাৰে আৰু TUW দিব পাৰে। CUETটো যিহেতু মাৰ্চতে আপোনালোকৰ এক্সাম হৈ যাব আৰু মিড এপ্ৰিলতে মানে বিহুৰ ওচৰে পাজৰে আপোনালোকৰ ৰিজাল্টবিলাক দি দিয়ে। আৰু এপ্লাইটো যিহেতু তেজপুৰ ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটিত যিহেতু এপ্লাইটো মে' মানলৈকে হৈ থাকে, জুন মানলৈকে। চ' আপোনালোকে CUET ৰিজাল্ট দিয়াৰ পাছততো গম পাই যাব আপোনালোকৰ স্ক'ৰ কিমান। গতিকে বোলে CUET স্ক'ৰটো ভাল অহা নাই, তেতিয়া আপোনালোকে TUW বা যিকোনো বেলেগ ইউনিভাৰ্চিটিৰ এক্সাম হয় সেইটো দি পেলাই ফিল আপ কৰিব পাৰে। এতিয়া মই এটা কথা ক'ম, CUETটো আপোনালোকে যিমান পাৰে দিবলৈ ট্ৰাই কৰক, কাৰণ CUET এটা এক্সাম হ'ব আৰু সেই এটা এক্সামৰ পৰাই আপোনালোকৰ চব ইউনিভাৰ্চিটিৰ কাৰণে হৈ যাব। আৰু তেজপুৰ ইউনিভাৰ্চিটিয়েহে নিজৰ পৰা এক্সাম পাতে, বহুত ইউনিভাৰ্চিটিয়ে কিন্তু নাপাতে। বহুত ইউনিভাৰ্চিটিয়ে এই CUET স্ক'ৰটো চাই এডমিশ্যন দিয়ে। গতিকে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰক CUETৰ কাৰণে। আৰু যদি CUETটো ভালদৰে হৈ যায়, তেতিয়া আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিব নালাগে, বা বেলেগ ইউনিভাৰ্চিটিটোত নহ'বই পাৰে, তেতিয়া আপোনালোকে সেইটো নিদিলেও CUETটো ভাল হ'লে হৈ যাব। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু CUETটো এটা কাৰণে আৰু ভাল যে মানে এটা ফেজতে আপোনালোকৰ চব ইউনিভাৰ্চিটি বেলেগ বেলেগ এক্সাম দি থাকিব নালাগে, আৰু এবাৰে পঢ়িলে চবৰে কাৰণে হৈ গ'ল। আৰু মানে TUৱেও এবাৰ ন'টিচ দিয়া নাই যে TUE হ'বনে নহ'বও পাৰে। গতিকে আপোনালোকে একদম ভালদৰে প্ৰিপেয়াৰ কৰক CUETৰ কাৰণে। আৰু সেইটো হৈ গ'ল TU, মানে মই যিমানখিনি আপোনালোকৰ এইটোত কনফিউজন আছিলে মই কৈ দিলোঁ। মানে TUW দিব পাৰিব, CUETও দিব পাৰিব। আৰু মোক বহুতে BEdৰ পেপাৰ কোডটোৰ কথা সুধি আছিলে CUETৰ কাৰণে। মই চাই পেলাই আপোনালোকক কৈ আছোঁ। BEdৰ কাৰণে মানে ইয়াতে আপোনালোকৰ মানে CUET BEdৰ কাৰণে পেপাৰ কোড কি হ'ব সুধি আছিলে। ইয়াতে আছে যে পেপাৰ কোড COQP04। এইটো আছে BEd হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স, 05 BEd লেংগুৱেজ, 06 BEd ছায়েন্স, 07 BEd মেথমেটিক্স, 08 কমাৰ্চ। এইকেইটা BEdৰ আছে। BEdৰ এই চাৰিটা আছে, হিউমেনিটিজ, লেংগুৱেজ, ছায়েন্স, মেথমেটিক্স, 4, 5, 6, 7। তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে আপোনালোকে 04 হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স আৰু 06 ছায়েন্স, এই দুটা এপ্লাই কৰিব। যিবিলাক ষ্টুডেণ্টছ আৰ্টছ বেকগ্ৰাউণ্ডৰ হয়, আপোনালোকে হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ যিটো কোড 04, আৰু যিখিনি ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় আপোনালোকে 06 এইটো এপ্লাই কৰিব। আৰু কমাৰ্চ বা আদাৰ বেকগ্ৰাউণ্ডছখিনিও হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সতে এপ্লাই কৰাটো ভাল, কাৰণ তেজপুৰ ইউনিভাৰ্চিটিত হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স আৰু ছায়েন্সেছ এই দুটাহে আছে। মানে BEd ছায়েন্স আৰু হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স, এই দুটাত আপোনালোকে BEdৰ স্পেচিয়েলাইজেশ্যন পাব। মানে এইখিনি কথা অলপ টেকনিকেল হয়, আপোনালোকে বুজি নাপাব পাৰে, কিন্তু যিটো মেথড পেপাৰ বা পেডাগজি পেপাৰ বুলি কয়, তেজপুৰ ইউনিভাৰ্চিটিৰ ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে আপোনালোকৰ এভেইলেবল আছে। আৰু এনেকুৱা নহয় যে আপোনালোকে বেলেগ বেকগ্ৰাউণ্ডৰ পৰা এইকেইটা কৰিব নোৱাৰে, আপোনালোকে কৰিব পাৰে। আৰু পিছত চাকৰি তাকৰিৰ ক্ষেত্ৰতো তেনেকুৱা ইমান প্ৰব্লেম হোৱা দেখা নাই। মোৰ লগৰ যিখিনি BCom কৰিছিলে বা MCom কৰি BEd হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সত এডমিশ্যন লৈ এতিয়া গ্ৰেজুৱেট টিচাৰ এবাৰ এপইণ্টমেণ্টটো পাইছে। গতিকে আপোনালোকৰো প্ৰব্লেম হ'ব লাগে বুলি মই নাভাবোঁ। আৰু ইয়াতে যে লেংগুৱেজ আছে, মেথমেটিক্স আছে, এইকেইটা মানে স্পেচিয়েলাইজেশ্যন হয়, মানে ডাইৰেক্ট BEd লেংগুৱেজ, মানে আপুনি ডাইৰেক্ট লেংগুৱেজৰ টিচাৰৰ কাৰণে বা লেংগুৱেজত স্পেচিয়েলাইজেশ্যন হ'ব, মানে অনলি লেংগুৱেজত। কিন্তু আপুনি ছ'চিয়েল ছায়েন্সত হ'লে লেংগুৱেজ প্লাছ ছ'চিয়েল ছায়েন্স দুটা মেথড পেপাৰ পাব বা পেডাগজি পেপাৰ পাব। তেনেকৈ ছায়েন্সৰখিনিও মেথমেটিক্স, ফিজিকেল ছায়েন্স, বায়'লজিকেল ছায়েন্স এই BEd ছায়েন্সটোতে পাব, অনলি মেথমেটিক্সত নহয়। গতিকে এইটো ক্লেৰিফিকেশ্যন বহুতে মানে বুজি পোৱা নাছিলে কি হয়। এই কুৱেশ্যনটোৰ আনচাৰ হয়তো মই দিব পাৰিলোঁ। আপোনালোকে এতিয়া একো বেলেগ কথা নাভাবিব, জাষ্ট আৰ্টছ আৰু কমাৰ্চখিনিয়ে এই 04 আৰু ছায়েন্সৰখিনিয়ে 06 এই দুটাত এপ্লাই কৰি দিয়ক। ইমানেই আছিলে। আৰু CUET UG যিখিনি বেচেলাৰ্ছ বা ইণ্টিগ্ৰেটেড MSc, ইণ্টিগ্ৰেটেড MCom, ইণ্টিগ্ৰেটেড MAd বা ইণ্টিগ্ৰেটেড BSc BEdৰ কাৰণে আপোনালোকে সুধি আছিলে, আপোনালোকৰ এতিয়ালৈকে হোৱা নাই। আপোনালোকে কাৰণ CUET UG হয়, CUET UGৰো সোনকালে ন'টিচ ওলাব। আপোনালোকৰ ফাইনেল এক্সামৰ পাছতে চাগে আপোনালোকৰ তাৰ ফৰ্ম ফিল আপ হৈ যায় নেকি CUET UG। গতিকে আপোনালোকেও ৱেবছাইটত চাই থাকিব, ইউটিউবত চাই থাকিব ধুনীয়াকৈ কেতিয়া ফৰ্ম ফিল আপ হয়, আৰু ভালকৈ প্ৰিপেয়াৰ কৰিব। আৰু যদি আপোনালোকৰ কিবা কুৱেৰিজ থাকে মোক কমেণ্টছত সুধিব পাৰে। মই ভাবিছোঁ যে যিখিনি বেছিক মানে কুৱেৰিজ আছিলে সেইকেইটা ক'ব পাৰিছোঁ। আৰু এতিয়া মই ইয়াতে এটা দেখা পালোঁ, COQP03 ইণ্টিগ্ৰেটেড BEd আৰু BEd MAd আছে। আপোনালোকে এইটোও এপ্লাই কৰিব পাৰে। তেজপুৰ ইউনিভাৰ্চিটিত ইণ্টিগ্ৰেটেড MAd নাই, কিন্তু যিসকলে পিছত MAd কৰাৰ
পৰিকল্পনা কৰিছে, এম.এড কৰাৰ মন আছে, আপোনালোকে এই ইণ্টিগ্ৰেটেড এম.এড কৰিব পাৰে। ক'ত কোন কোন ইনষ্টিটিউটত আছে, RISবিলাকত আছে, আপোনালোকে ভালদৰে চাই ল'ব। আৰু মানে এইটো ভিডিঅ'ত মই আপোনালোকক নকওঁ যে কি লাভ হয় ইণ্টিগ্ৰেটেড এম.এড কৰা, কিন্তু বহুত লাভ আছে, আপোনালোকে ভালদৰে চাওক। ইণ্টিগ্ৰেটেড এম.এড কৰাটো বহুত মানে সুবিধাজনক বুলি মই ভাবোঁ। মই যদি আগতে গম পালোহেঁতেন ময়ো সেইটোৱে কৰিলোহেঁতেন, কিন্তু যদি নিবিচাৰে নালাগে বাৰু। আৰু যে এই B.Ed লেংগুৱেজ আৰু B.Ed মেথমেটিক্স এইকেইটাও আপোনালোকে চাই ল'ব, মানে এইকেইটাও কৰাটো বেয়া নহয়, কিন্তু TUত নাই, মানে মই সেইটো কাৰণে কোৱা নাই। BHU বা দিল্লী ইউনিভাৰ্চিটি ইয়াতে আছে, আৰু এইকেইটাও বহুত ভালেই হয়, মানে স্পেচিয়েল টিচাৰৰ কাৰণে বা ডাইৰেক্ট লেংগুৱেজ টিচাৰৰ কাৰণে এইকেইটা B.Ed কৰিব পাৰে। এইটোৱে ক'লোঁ। আৰু যদি কিবা কুৱেৰিজ আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব, মই ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। থেংক ইউ।